কুৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 719 নং খণ্ডটিৰ মাজলৈ প্ৰিয় দৰ্শকবৃন্দ আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক যিয়ে য'তেই আছে আমাৰ একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা আপোনালোক আটাইলৈকে জনাইছোঁ শান্তিৰ হিয়া ভৰা অভিবাদন সালামুন আলাইকুম। আল্লাহ সুবহানাহু তাআলাই যেন সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু বিশেষভাৱে আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কুৰআন আমাক বুজাৰ তৌফিক দান কৰক আৰু কুৰআন অনুসৰি আমাৰ জীৱন অতিবাহিত কৰাৰ বাবে আল্লাহ সুবহানাহু তাআলা আমাৰ সহায়ক হওক। প্ৰিয় দৰ্শকবৃন্দ, বিগত সময়ছোৱাত আমি কুৰআন ভিত্তিক কিছু বিশেষ বিষয় আপোনালোকৰ মাজত চৰ্চা কৰাৰ চেষ্টা কৰি আহিছোঁ। সেয়েহে আজি আমি এটি বিশেষ দিশ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ, আপোনালোকৰ সৈতে চৰ্চা কৰিব বিচাৰিছোঁ, যাতে বিষয়সমূহ আপোনালোকেও কুৰাণৰ ভিত্তিত, কুৰাণৰ আধাৰেৰে প্ৰত্যেকেই সত্যাসত্যতা বিবেচনা কৰি চাওক। আৰু আমি বাচি থকা কালত আল্লাহ সুবহানাহু তাআলাই যিহেতু আমাক এই কুৰাণ অনুসৰিহে চলিবলৈ আদেশ কৰিছে, গতিকে আপোনালোকৰ বিবেচনাই যদি আমাৰ আলোচনাসমূহৰ সত্যতাৰ কিছু ইংগিত দিয়ে, তেন্তে কুৰাণৰ আয়াতৰ দ্বাৰা গোটেই বিষয়বস্তুসমূহ খুব গভীৰভাৱে আপোনালোকে ভেৰিফাই কৰক আৰু প্ৰকৃত সত্য খামুচি ধৰাৰ বাবে চেষ্টা কৰক। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচ্য বিষয় আপোনালোকৰ মাজলৈ লৈ আনিব বিচাৰিছোঁ আমাৰ প্ৰচলিত আনুষ্ঠানিক নামাজ সম্পৰ্কত। আমি আৰম্ভণিতেই কৈছোঁ, গোটেই বিষয়বস্তুসমূহ হয়তো প্ৰাথমিক দৃষ্টিত কিছু আচহুৱা যেন লাগিব পাৰে, কিছু ব্যতিক্ৰমী যেন লাগিব পাৰে, আৰু এনেধৰণৰ আচহুৱা লগা বা ব্যতিক্ৰমী লগাৰ একমাত্ৰ কাৰণটো হৈছে আমাৰ কুৰাণিক যি আমাৰ নলেজ, কুৰাণৰ জ্ঞান আমাৰ প্ৰায় শূন্য হৈ আছে। কুৰাণে আমাক প্ৰকৃততে কি কৈছে সেই বিষয়বোৰ নজনাৰ বাবেই কুৰাণৰ আয়াত যেতিয়া আমি স্পষ্ট কৰিব বিচাৰোঁ, তেন্তে এই আয়াতসমূহ, এই কথাসমূহ আমাৰ বাবে অপৰিচিত হৈ পৰে। ল'ৰালি কালৰে পৰা আমি নুশুনা কথা এইবোৰ। ৱাজ মেহফিলত এনেধৰণৰ কথাৰ কোনো চৰ্চা নোহোৱা বিষয়। সেয়েহে আমি আহ্বান জনাম, আমি যিসমূহ তথ্য আপোনালোকৰ মাজলৈ লৈ অনাৰ চেষ্টা কৰি আহিছোঁ, আপোনালোকৰ প্ৰত্যেকৰে দায়িত্ব আছে, আল্লাহৰ কিতাপ প্ৰত্যেকৰে ওচৰত আছে। কথা বতৰাসমূহ আয়াতৰ তথ্যৰ আধাৰেৰে প্ৰত্যেকেই বিবেচনা কৰাৰ ইনশাআল্লাহ চেষ্টা কৰক আৰু কুৰাণ মজিদ অনুসৰি আমাৰ জীৱন অতিবাহিত কৰাৰ বাবে আল্লাহ সুবহানাহু তাআলাই যিহেতু আমাক আদেশ কৰিছে, অন্যথা আমি কেৱল নিজকে বিশ্বাসী বুলি ক'লেই নহ'ব, পৰকাল আমাৰ বাবে হয়তো ভয়ংকৰ হৈ পৰিব পাৰে। গতিকে আমি আহ্বান জনাইছোঁ, কোনেও যাতে বিষয়বস্তুসমূহ আৱেগৰ দ্বাৰা বিবেচনা নকৰে, বাস্তৱতাৰ দ্বাৰা বিবেচনা কৰক। যিহেতু আমাৰ আলোচনাবোৰ সচৰাচৰ যুগে যুগে কালে চলি অহা বিষয়বস্তুৰ কিছু ব্যতিক্ৰমী কথা কুৰাণ মজিদৰ পৰা আমি পাইছোঁ, সেই কথা বতৰাসমূহ আমি প্ৰকাশ কৰিছোঁ। সেয়েহে কোনো আৱেগৰ বশৱৰ্তী নহৈ কুৰাণ মজিদৰ আয়াতৰ বাস্তৱতাৰ সৈতে বিষয়বস্তুসমূহ বিবেচনা কৰাৰ বাবে আমি আপোনালোকক সকলোকে আহ্বান জনাইছোঁ। এতিয়া আহক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ চৰ্চিত বিষয়টো আপোনালোকৰ মাজলৈ লৈ আনিব বিচাৰিছোঁ আমাৰ প্ৰচলিত আনুষ্ঠানিক নামাজ সম্পৰ্কত। আমাক প্ৰত্যেককে ল'ৰালি কালতেই আমাৰ মক্তবসমূহতে হওক বা আমাৰ ঘৰুৱা পৰিৱেশতে হওক, আমাক ইমামসকলে কিছু ইছলামৰ প্ৰাথমিক বিষয়বস্তু শিকাই দিয়ে। তাৰ ভিতৰত আমাৰ কলিমা থাকে, তাৰ পাছত থাকে আমি কেনেধৰণে আমাৰ আনুষ্ঠানিক নামাজ আমি আদায় কৰিব লাগিব। যিহেতু প্ৰচলিত ধৰ্ম অনুসৰি গোটেই বিষয়বস্তুসমূহ কনচেনট্ৰেট কৰা গৈছে এই আনুষ্ঠানিক নামাজৰ ওপৰত। প্ৰচলিত ধৰ্মগ্ৰন্থই কৈছে
যদি কাৰোবাৰ এই আনুষ্ঠানিক নামাজ যদি শুদ্ধ থাকে তেন্তে তেওঁৰ আৰু কোনো ধৰণৰ বিচাৰ নকৰিব বুলি আমাৰ প্ৰচলিত ধৰ্মগ্ৰন্থসমূহে আমাক শিক্ষা দি আহিছে। যি কি নহওক, আমাক যেনে ধৰণৰ এই আনুষ্ঠানিক নামাজ শিকোৱা গৈছে, সেই শিক্ষা অনুসৰি আমি নামাজৰ যি ৰাকাত বিষয়টো আমি ব্যৱহাৰ কৰি আহিছোঁ। আমি আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছোঁ, এই ৰাকাত বোলা শব্দটো প্ৰকৃততে কোৰাণত নাই। দ্বিতীয় এটি বিষয় আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে ৰুকু আৰু সিজদা। আমাক ল'ৰালি কালতে শিকোৱা গৈছে যে আমাৰ আনুষ্ঠানিক নামাজত আমি আঁঠুত ভৰ দি যিটো আমাৰ দেহাটো আমি ভাঁজ কৰি দিওঁ তাক ৰুকু কোৱা যায়। তাৰ পৰৱৰ্তী অৱস্থাত আমি আমাৰ শৰীৰৰ অষ্টাংগ অৰ্থাৎ 8টি অংগ মাটিত লগাই কপাল দি আমি মাটিত পৰি যোৱাটোকে আমাক সিজদা বুলি শিকাই আহিছে আৰু আমি গৰিষ্ঠ সংখ্যকে সেই বিষয়ৰে তেনেধৰণে আমি বুজ লৈ আহিছোঁ। গতিকে আহক ইনশাআল্লাহ আমাৰ চেষ্টা থাকিব যে কোৰাণ মজিদে প্ৰকৃততে এনেধৰণে আঁঠুত ভৰ দি দেহাটো বেকা কৰাটো ৰুকু বুলি কৈছেনে নাই, বা দেহৰ অষ্টাংগ মাটিত লগাই কপালেৰে পৰি যোৱাটোক সিজদা বুলি কৈছেনে নাই, সেই দিশবোৰ আমি কোৰাণৰ আয়াতৰ মাধ্যমেৰে আমি ইনশাআল্লাহ বিবেচনা কৰাৰ বাবে চেষ্টা কৰিম। আৰু এই বিষয়ে প্ৰকৃততে আমি আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। কেৱল আপোনালোকক আহ্বান জনাইছোঁ যে বিষয়বস্তুসমূহ কোৰাণৰ তথ্যৰ আধাৰেৰে বিবেচনা কৰক। আমি কোৱা কথা কোনেও মানি ল'ব নালাগে। আমি কোৱা কথা বতৰাসমূহ প্ৰকৃততে আল্লাহৰ কথা হয় নে নহয় কোৰাণৰ পৰা ভেৰিফাই কৰক। ইয়াৰ আগতে আমি দুটিমান কথা সদায় কৈ আহিছোঁ, তথাপিও আপোনালোকক পুনৰ আজি দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰোঁ যে আমাৰ প্ৰচলিত যি নামাজ কোৰাণৰ সালাত নহয়। কোৰাণৰ সালাত এক সম্পূৰ্ণ পৃথক বিষয়। আমাৰ যি নামাজৰ এক পৰিকাঠামো বনাই দিয়া গৈছে, থিয় হোৱা, আল্লাহু আকবৰ কৈ আমি হাত বন্ধা, সূৰা ফাতিহা পঢ়া, তাৰ পিছত কোনো এটি সূৰা বা কোৰাণৰ আয়াত পঢ়া, তাৰ পিছত ৰুকু কৰা, তাৰ পিছত সিজদা কৰা ইত্যাদিৰ যি পৰিকাঠামো এটি বনাই দিয়া গৈছে, সেই পৰিকাঠামো কোৰাণৰ ক'তো বিচাৰি পাবলৈ নাই। সেয়েহে বিষয়টো আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ বিষয় বুলি আমি বিবেচনা কৰিছোঁ, খুব স্পৰ্শকাতৰ বিষয় বুলি আমি বিবেচনা কৰাৰ বাবে এই চৰ্চা আপোনালোকৰ মাজলৈ লৈ আনিব বিচাৰিছোঁ। আমাৰ চৰ্চাৰ দ্বাৰা আমি আপোনালোকক এই কথা ক'ব বিচৰা নাই যে কোনোবাই নামাজ পঢ়ি আছে, নামাজ পঢ়িব নালাগে। আমাৰ কোনো নিজস্ব বিবেচনা আপোনালোকৰ মাজত দাঙি ধৰিব বিচৰা নাই, কিন্তু যিকেইটা কথা ক'ব লগা আছে আমি স্পষ্ট ভাষাৰে কৈছোঁ যে আমাৰ নামাজৰ যি পৰিকাঠামো আল্লাহৰ দ্বাৰা নাজিলকৃত এই কিতাপৰ মাজত নাই। দ্বিতীয় এটি বিষয়, আমাক যি ৰুকু আৰু সিজদাহৰ যি কনচেপ্ট দিয়া গৈছে, আমি এতিয়া কোৰাণ মেলি দেখিবলৈ পাইছোঁ কোৰাণৰ কোনো স্থানতে আঁঠুত ভাঁজ দিয়াটোক ৰুকু কোৱা বা অষ্টাংগ মাটিত পেলাই দিয়াটোক সিজদা কৰাৰ কোনো ধৰণৰ কনচেপ্ট কোৰাণ মজিদত নাই। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, আমি ইনশাআল্লাহ চেষ্টা কৰোঁ যে সিজদা আৰু ৰুকু সন্দৰ্ভত কোৰাণ মজিদে প্ৰকৃততে কি কৈ আছে। আমি প্ৰথমতে আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰাণ মজিদৰ 84 নং সূৰা আল ইনচিকাকৰ 20 নং আয়াতৰ মাজলৈ। 20-21 দুটি আয়াত ইনশাআল্লাহ আমি আমাৰ চৰ্চাৰ আঁত ধৰিবৰ বাবে আমি আপোনালোকৰ মাজলৈ প্ৰথমতে লৈ আনিব বিচাৰিছোঁ। বিস্মি আল্লাহ আৰ ৰহমান আৰ ৰাহিম।
84 নং সূরা আল ইনসিকাকৰ 20 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ফামা লাহুম লা ইউমিনুন। গতিকে সিহঁতৰ কি হৈছে? ফামা লাহুম, সিহঁতৰ কি হৈছে? লা ইউমিনুন, সিহঁতে বিশ্বাস যে নকৰে, সিহঁতে যে বিশ্বাস কৰা নাই, ইমান অনা নাই। গতিকে বিশ্বাস ইমানৰ গোটেই বিষয়টো আল্লাহৰ কিতাবক দি বুজাই থকা গৈছে। কিতাবত যিসমূহ কথা বতৰা কৈছে, এই কথা বতৰাসমূহ সিহঁতৰ কি হৈছে? সিহঁতে লা ইউমিনুন। তাৰ পিছৰ আয়াতত কৈছে যে ওয়াইজা কুৰিআ আলাইহিমুল কুৰআন, ওয়াইজা, আৰু যেতিয়া কুৰিয়া আলাইহিমুল কুৰআন, যেতিয়া সিহঁতৰ আগত এই কুৰাণ পাঠ কৰা হয়, লা ইয়াসজুদুন, সিহঁতে সিজদা নকৰে। আমি আহ্বান জনাম প্ৰিয় দৰ্শকবৃন্দ, বিশ্লেষাত্মক দৃষ্টিভংগীৰে আমি আয়াতবোৰ চাব লাগিব। 20 আৰু 21 নং আয়াতত 84 নং সূৰাত আল্লাহে কৈছে যে সিহঁতৰ কি হৈছে? এই কুৰাণৰ কথা বতৰাবোৰ যে সিহঁতে বিশ্বাস নকৰে, যেতিয়া সিহঁতৰ আগত কুৰাণ পাঠ কৰা হয়, লা ইয়াসজুদুন, সিহঁতে সিজদা নকৰে। এতিয়া আমাক যি আনুষ্ঠানিক শিক্ষা দি অহা হৈছে লৰালি কালৰ পৰা, সিজদাৰ অৰ্থ হৈছে যে অষ্টাংগ মাটিত পেলাই কপাল মাটিত লগাই দিয়াটোকে সিজদা। তেন্তে আল্লাহৰ এই আয়াত আমি বুজিম নেকি যে আমাক কুৰাণ পঢ়াৰ লগে লগে আমি পঢ়ি যাব লাগিব? তেন্তে কুৰাণৰ প্ৰত্যেকটো আয়াত পঢ়িব লাগিব, সিজদা কৰিব লাগিব, পঢ়িব লাগিব, সিজদা কৰিব লাগিব। এনে ধৰণৰ কোনো প্ৰাসংগিকতা ইয়াত নাই। সিজদাহৰ অৰ্থ হৈছে আমি কুৰাণ মজিদত বিভিন্ন ভংগীমাৰে আমি সিজদা পাই আহিছো। আদমক সৃষ্টি কৰাৰ পাছত ফিৰিস্তাসকলক যেতিয়া সিজদাহৰ কথা কৈছিল, ইবলিছে প্ৰত্যাখ্যান কৰিছিল, আমি সকলোৱে জানো। গতিকে এই সিজদাহৰ মূল বাস্তৱতা হৈছে যে আল্লাহৰ কথাক স্বীকাৰ কৰি লোৱা, মানি লোৱা, আৰু সেই অনুসৰি কৰ্ম কৰা, একচেপ্ট কৰি লোৱা। আমি সূৰা ৰহমানত পাইছো ওয়ান নাজমু ওয়াস-শাজাৰু ইয়াসজুদান, সেই তৰা আৰু গছবোৰেও ইয়াসজুদান, সিজদা কৰে। আমি বুজাৰ চেষ্টা কৰিব লাগিব তৰা আৰু গছে কেনেকে সিজদা কৰিব পাৰে। গতিকে আল্লাহে কুৰাণ মজিদত আল্লাহৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত কৈছে, যিমান মাখলুক আছে, এই মাখলুকে কি কৰে? আল্লাহে যেনে ধৰণে আদেশ কৰিছে ঠিক তেনেধৰণে নিত্য নৈমিত্তিক সিহঁতে কাম কৰি যায়। সূৰ্যক যেনে ধৰণে ৰাতিপুৱা উদয় হ'বলৈ কৈছে, আবেলি অস্ত যাবলৈ কৈছে, ৰাতি তৰাসমূহক যেনে ধৰণে আদেশ কৰিছে, চন্দ্ৰক যেনে ধৰণে পৰ্যায়ক্ৰমে তাক কাশী জোনৰ পৰা পূৰ্ণিমা হ'বলৈ কৈছে, গছ গছনিসমূহক যেনে ধৰণে আদেশ কৰিছে, প্ৰত্যেকে এই আদেশক স্বীকাৰ কৰি লৈছে আৰু সেই অনুসৰি কাম কৰিছে। তাৰেই নাম হৈ গ'ল সিজদা। গতিকে ইনচিকাকৰ 21 নং আয়াতত কৈছে যেতিয়া সিহঁতৰ আগত কুৰাণ পাঠ কৰা হয়, সিহঁতে সিজদা নকৰে। অৰ্থাৎ কুৰাণত আল্লাহ সুবহানাহু ওয়া তাআলাই যি আদেশ নিষেধসমূহ জাৰি কৰিছে, এই আদেশ নিষেধসমূহ অনুসৰি তেওঁলোকে নিজৰ জীৱনত কৰ্ম নকৰে। কৰ্ম নকৰাৰ অৰ্থ হৈছে যে ইয়াক স্বীকাৰ কৰি লোৱা নাই। যদি স্বীকাৰ কৰি ল'ব লগা হয়, একচেপ্ট কৰি ল'ব লগা হয়, তেতিয়া তেওঁ সেই অনুসৰি কাম কৰিবই লাগিব। গতিকে আল্লাহে কৈছে সিহঁতৰ কি হৈছে? সিহঁতে বিশ্বাসেই নকৰে। কুৰাণ সিহঁতক পাঠ কৰি যেতিয়া কোৱা গৈছে, সিহঁতে সিজদা নকৰে, অৰ্থাৎ ইয়াক একচেপ্ট কৰা নাই। একচেপ্টৰ লগে লগে, ইয়াক মানি লোৱাৰ লগে লগে সেই অনুসৰি কিন্তু কৰ্ম কৰিব লাগিব। আন এটি তথ্য আমি আপোনালোকৰ মাজত এই সিজদা সন্দৰ্ভত লৈ আনিব বিচাৰিছো। আহক কুৰাণ মজিদৰ 3 নং সূৰা আল ইমৰানৰ আমি দুটিমান আয়াত ইনশাআল্লাহ চোৱাৰ চেষ্টা কৰিম। 3 নং সূৰা আল ইমৰানৰ 113 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে লাইসু সাৱাউন মিন আহলিল কিতাব। আহলিল কিতাব, কিতাবৰ এহেল, অৰ্থাৎ এই কিতাবৰ পৰিয়াল, আমাৰ প্ৰত্যেককে আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক কিতাব দিছে, আমি কিতাব প্ৰাপ্তি লাভ কৰিছো, আমি আহলিল কিতাব, আমি কিতাবৰ পৰিয়াল হয়, এহেল হয় আমি।
গতিকে আল্লাহে কৈছে যে লাইসু সাৱাউন, যে সিহঁত একেই নহয়, দে আৰ নট ইকুৱেল মিন আহলিল কিতাব, এই কিতাবৰ ধাৰীসকলৰ মাজৰ পৰা, যাক কিতাপ দিয়া গৈছে সেই কিতাপধাৰীসকলৰ মাজৰ সিহঁত একেই নহয়, অৰ্থাৎ দুটা শ্ৰেণী আল্লাহে পৃথক কৰিছে। এটি শ্ৰেণী দেখুৱাইছে যে উম্মাতুন কাইমাতুন, এই কিতাপ আহলিল কিতাপ কিতাপধাৰীসকলৰ মাজৰ এটি উম্মত, এটি দলে কি কৰে, কাইমাতুন, সিহঁতে দণ্ডায়মান হয়। ফিজিকেলি থিয় হোৱাৰ কথা নহয়, আল্লাহৰ কথা বতৰাৰ ওপৰত সিহঁতক ষ্টেণ্ড কৰে। ইয়াতলুনা আয়াতিল্লাহি, সিহঁতে আল্লাহৰ আয়াত পাঠ কৰে। আনা আল্লাইল, গভীৰ নিশালৈকে সিহঁতে কি কৰে, আল্লাহৰ আয়াত পাঠ কৰে। ওয়াহুম ইয়াসজুদুন, সিহঁতে হৈ গ'ল সিজদাকাৰী। গতিকে চাওক প্ৰিয় দৰ্শকবৃন্দ, আল ইমৰানৰ 113 নং আয়াতত আল্লাহে স্পষ্ট কৰিছে যে সিজদাকাৰী প্ৰকৃততে কোন, যিসকলে কিতাপধাৰীসকলৰ মাজৰ পৰা যিসকল দলে, যিসকল লোকে আল্লাহৰ কথাৰ ওপৰত দণ্ডায়মান হৈ যায়, অৰ্থাৎ আল্লাহৰ কথা অনুসৰি তেওঁলোকৰ নিজৰ জীৱন বাস্তৱায়ন কৰাৰ চেষ্টা কৰিব আৰু গভীৰ নিশালৈকে সিহঁতে আল্লাহৰ কিতাপ পাঠ কৰিব। ওয়াহুম ইয়াসজুদুন, সিহঁত হৈ গ'ল সিজদাকাৰী। ইয়াত অস্তাংগ মাটিত লগাই কপাল মাটিত দি পেলোৱা কথা কিবা আছে নেকি, আপোনালোকে ইনশাআল্লাহ বিবেচনা কৰিব। এই লোকসকলৰ চাৰিত্ৰিক দিশ সম্পৰ্কত সিজদাকাৰী কোন, তেওঁলোকৰ বিষয়ে পৰৱৰ্তী 114 নং আয়াতত কৈছে যে ইউমিনুনা বিল্লাহি। গতিকে সিজদাকাৰীৰ প্ৰথম আল্লাহৰ যিটো চাৰিত্ৰিক দিশ দেখুৱাইছে তাত কৈছে যে ইউমিনুনা বিল্লাহি, সিহঁতে আল্লাহৰ ওপৰত বিশ্বাস কৰে। ওয়াল ইয়াউমিল আখিৰি, আৰু পৰকালৰ ওপৰত বিশ্বাসী। সিজদাকাৰী কোন ডিফাইন কৰি আছে আল্লাহে, মন কৰিব। প্ৰথম কথা হৈছে আল্লাহৰ ওপৰত বিশ্বাসকাৰী আৰু পৰকালৰ ওপৰত বিশ্বাসকাৰী। ওয়া ইয়ামুৰুনা বিল মা'ৰুফি, আৰু সিহঁতে আদেশ কৰে বিল মা'ৰুফি, সৎ কথা সৎ কৰ্ম। সৎ কথা সৎ কৰ্ম ক'ত পাব, উৎস আল্লাহৰ কিতাপ হ'ব লাগিব। গতিকে সিজদাকাৰীসকলে আল্লাহৰ ওপৰত বিশ্বাস কৰে, পৰকালৰ ওপৰত বিশ্বাস কৰে। ওয়া ইয়ামুৰুনা বিল মা'ৰুফি, আৰু সিহঁতে সৎ কৰ্ম সৎ কথা বতৰাৰ মানুহৰ আগত প্ৰচাৰ কৰে, আদেশ কৰে। ওয়া ইয়ানহাউনা আনিল মুনকাৰ, আৰু বেয়া প্ৰত্যেকটো কথা প্ৰত্যেকটো কৰ্মক সিহঁতে বাধা দিব। মন কৰিব, সিজদাকাৰী ডিফাইন কৰি আছে। ওয়া ইউসাৰিউনা ফিল খাইৰাত, আৰু সিহঁতি ভালটোৰ বাবে খাইৰাতৰ বাবে ওয়া ইউসাইৰুনা, প্ৰতিটো ক্ষণত সিহঁতি তৎপৰ হৈ থাকিব। কেনেকৈ সিহঁতি ভাল কাম কৰিব পাৰে, কেনেকৈ ভাল কথা মানুহক ক'ব পাৰে, তেওঁলোক হৈছে সিজদাকাৰী। উলাইকা মিনাস সালিহিন, এই লোকসকলেই হৈছে মিনাস সালিহিন, সৎকৰ্মী সালেহ মানুহসকলৰ মাজৰ ইহঁত। গতিকে সিজদাকাৰী সন্দৰ্ভত কোন সিজদাকাৰী আল্লাহ সুবহানাহু তাআলাই স্পষ্ট কৰিছে সূৰা আল ইমৰানৰ 113, 114, য'ত আমি অস্তাংগ মাটিত পেলোৱাক সিজদা কৰাৰ সৈতে কোনো সম্পৰ্ক নাই। আল্লাহৰ ওপৰত বিশ্বাস কৰিব লাগিব, আল্লাহৰ কথাৰ ওপৰত দণ্ডায়মান হ'ব লাগিব, আৰু প্ৰতিটো মুহূৰ্তত আমি ভাল কৰ্মৰ বাবে আমি তৎপৰ হৈ থাকিব লাগিব। বেয়া কামত আমি বাধা দিব লাগিব, সমাজত আমি মুখ বন্ধ কৰি থাকিব নোৱাৰিম। আহক ৰুকুকাৰী সন্দৰ্ভত আল্লাহ সুবহানাহু তাআলাই কি কৈছে আপোনালোকক আমি লৈ যাব বিচাৰিছোঁ। কুৰাণ মজিদৰ 5 নং সূৰা আল মাইদাৰ 55 নং আয়াতৰ মাজলৈ। 55 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে যে ইন্নামা ওয়ালিয়ুকুমুল্লাহু ওয়া রাসূলুহু, ইন্নামা নিশ্চিতভাৱে একমাত্ৰ, ওয়ালিয়ুকুম তোমালোকৰ অভিভাৱক আল্লাহ। মন কৰিব,
অভিভাৱক আল্লাহ বাস্তৱতাৰে মন কৰিব লাগিব অভিভাৱক অৰ্থাৎ তেখেতে যি ক'ব আমি সেই অনুসৰি আমি চলিব লাগিব ওয়া ৰাসূলহু অৰ্থাৎ তেখেতৰ বাৰ্তাবাহক অভিভাৱক আল্লাহে কৈছে ওয়া আল্লাযিনা আমানু আৰু সেই লোকসকলে কি কৰে আমানু বিশ্বাস কৰে আল্লাহৰ কথা বতৰাৰ ওপৰত দৃঢ় বিশ্বাসী আমানু আল্লাযিনা ইয়কিমুনা সালাতা সেই লোকসকলে কি কৰে সালাত কায়েম কৰে আল্লাহৰ আদেশ নিষেধসমূহ নিজৰ জীৱনত বাস্তৱায়ন কৰে আল্লাহৰ সৈতে এটি কমিউনিকেশ্যন যোগসূত্ৰ স্থাপন কৰাৰ সৰ্বক্ষণিক চেষ্টা কৰি থাকে সালাত কায়েম কৰে ইয়াৰ খুব বাস্তৱতা বুজিব লাগিব সালাত মানে প্ৰচলিত নামাজ নহয় আমি পুনৰ কৈ আছো ই কৰ্ম হয় বিশ্বাসৰ বিষয় আল্লাহে দেখুৱা কৰ্ম কৰিব লাগিব আদেশ নিষেধ আমি বাস্তৱায়ন কৰিব লাগিব গতিকে কৈছে আল্লাযিনা আমানু আল্লাযিনা ইয়কিমুনা সালাতা ওয়া ইউতুনা আয-যাকাতা সালাত কায়েম কৰি কি হয় ওয়া ইউতুনা যাকাতা পৰিশুদ্ধিৰ দিশলৈ আহে আল্লাহৰ কথাৰ ওপৰত যেতিয়া মানুহ থাকিব তেওঁ চাৰিত্ৰিক দিশ অট'মেটিক্যালি পৰিশুদ্ধিৰ দিশলৈ যাব হে হৈছে ওয়া ইউতুনা আয-যাকাতা ওয়া হুম রাকিউন এওঁলোক হৈ গ'ল ৰুকুকাৰী এতিয়া চাওক প্ৰিয় দৰ্শকবৃন্দ আঁঠুত ভাঁজ দিয়াটোক ৰুকু বুলি আমাক শিকাইছে আল্লাহৰ কিতাবে ৰুকুকাৰীৰ ডেফিনেশ্যন আমাক কি দিছে আকিমিস সালাত ওয়া আতুজ যাকাত আল্লাহৰ সকলো আদেশ নিষেধ নিজৰ জীৱনত বাস্তৱায়ন কৰি তেওঁ পৰিশুদ্ধি হ'ব লাগিব পৰিশুদ্ধিৰ দিশলৈ আহিলেহে তেওঁ ৰুকুকাৰী হ'ব য'ত আঁঠুত ভাঁজ দিয়াৰ কোনো সম্পৰ্ক আমি ইয়াত বিচাৰি পোৱা নাই গতিকে প্ৰিয় দৰ্শকবৃন্দ এই কথা বতৰাসমূহ আমি বাস্তৱতাৰ দিশৰে কোৰাণৰ তথ্যৰে আমি বিবেচনা কৰাৰ চেষ্টা কৰিব লাগিব যেহেতু আমাক লৰালি কালতে যুগে যুগে কালে কালে আমাক যি শিক্ষা দি আহিছে সেই শিক্ষাৰ মাজতে আমি আবদ্ধ হৈ আছো আমাক মুছল্লি বুলি কোৱাৰ লগে লগে আমাক নামাজিক আমাক মুছল্লি একেবাৰে নহয় প্ৰিয় দৰ্শকবৃন্দ মুছল্লিৰ অতি স্পষ্ট আল্লাহ সুবহানাহু তাআলাই কুৰাণ মজিদত উল্লেখ কৰিছে সূৰা মাউন আপোনালোকে প্ৰত্যেকই জানে সূৰা মাউন আল্লাহে কৈছে আৰাআইতা তুমি দেখা পাইছানে আল্লাজি ইউকাজিবু বিদ্দিন যিয়ে ইউকাজিবু অগ্ৰাহ্য কৰে অস্বীকাৰ কৰে বিদ্দিন এই বিশেষ আল্লাহৰ জীৱন ব্যৱস্থাটোক অস্বীকাৰ কৰে অৰ্থাৎ এই ফ্ৰেমৱৰ্কৰ মাজত নাথাকি ইয়াৰ বাহিৰলৈ গুচি যায় ইয়াক বিশ্বাস কৰিলে ইয়াৰ মাজত থাকিলেহেঁতেন আল্লাহে প্ৰশ্ন কৰিছে আৰাআইতা আল্লাজি ইউকাজিবু বিদ্দিন ফাজালিকা আল্লাজি ইয়াদউল ইয়াতীম যেহেতু বিশ্বাসেই নকৰে গতিকে সিহঁতে কৰে আল্লাজি ইয়াদউল ইয়াতীম এতিমসকলক তেওঁলোকে আঁতৰাই পঠিয়ায় তেওঁলোকক নেগলেক্ট কৰে ওয়ালা ইয়াহুদ্দু আলা তাআমিল মিসকিন আৰু মিসকিনক গৰীবক খাদ্য খোৱাৰ ক্ষেত্ৰত সিহঁতে কোনো ধৰণৰ উৎসাহিত মন নলয় আনক নকয় ফা গতিকে ওয়াইলুল লিল মুসাল্লিন এনে ধৰণৰ যিসকল মুসাল্লি আছে এনে ধৰণৰ যিসকল কৰ্মী আছে কৰ্মীৰ প্ৰথম কথাটো হৈছে ইউকাজিবু বিদ্দিন এই দিনক অগ্ৰাহ্য কৰে অবিশ্বাস কৰে অমান্য কৰে আৰু সিহঁতে কি কৰে এতিমক তেওঁলোকে প্ৰতাৰণা কৰে খেদি দিয়ে ওচৰৰ পৰা আৰু মিসকিনক খোৱাৰ ক্ষেত্ৰত সিহঁতে কোনো ধৰণৰ উৎসাহিত নকৰে ফা গতিকে ওয়াইলুল লিল মুসাল্লিন গতিকে এনে ধৰণৰ মুসাল্লিসকলৰ ধ্বংস শাস্তি অনিবাৰ্য গতিকে মুসাল্লি হ'বলৈ হলে আমি কি কৰিব লাগিব প্ৰথম কথাটো এই সূৰা অনুসৰি আল্লাহৰ দিনৰ ওপৰত আমি বিশ্বাসী হ'ব লাগিব এতিমক আমি প্ৰতাৰণা কৰিব নোৱাৰিম আৰু মিসকিনক আমি খাদ্য দিব লাগিব তেতিয়াহে আমি আল্লাহৰ দৃষ্টিত মুসাল্লি হ'ব পাৰিম
গতিকে আমাক মুছাল্লি বুলি কোৱাৰ লগে লগে নামাজি কৈ আছে প্ৰিয় দৰ্শকবৃন্দ, কৰ্মেৰে আমি মুছাল্লি হ'ব লাগিব। গতিকে এই কথা বতৰাসমূহ আমি খুব তীক্ষ্ণভাৱে আমি বুজাৰ চেষ্টা কৰিব লাগিব। তাৰ পিছত কৈছে এই ধ্বংস হ'বলগীয়া এই কৰ্মী, এই মুছাল্লিসকলৰ বিষয়ে কৈছে আল্লাযীনা হুম আন সালাতিহিম সাহুন। এই যিসকল ধ্বংস হ'বলগীয়া মুছাল্লি, ইয়াৰ বিপৰীত দিশটোৱে আল্লাহৰ দৃষ্টিৰ একচেপ্টেবল মুছাল্লি হ'ব। আৰু আল্লাহৰ দিনক অগ্ৰাহ্য কৰা, এটিমক আঁতৰাই পঠিওৱা, মিস্কিনক খাদ্য নোখোৱা মুছাল্লিসকল ধ্বংস হ'ব। অৰ্থাৎ ধ্বংস নহ'বলৈ আমি এই কৰ্মসমূহ কৰিব লাগিব। আৰু ইহঁতে কৈছে আন সালাতিহিম, সিহঁতৰ সালাতৰ ওপৰত, এই আল্লাহৰ আদেশ নিষেধৰ ওপৰত সাহুন, সিহঁতে উদাসীন হৈ থাকে, সিহঁতে নেগলেক্ট কৰে, গুৰুত্বই নিদিয়ে আল্লাহে আমাক দেখুওৱা এই সালাতৰ ওপৰত। আল্লাযীনা হুম ইউৰাউন, সিহঁতে দেখুৱাই কেৱল মানুহক, এক্সপ'জ কৰে কিবা এটা কৰিলে, ওয়া ইয়ামনাউনা আল মাউন, আৰু সামান্য কিবা এটা বস্তুৰ কাৰণে সিহঁতে সদায় ডিনাই কৰে, নাই কৰে। গতিকে মুছাল্লি হ'বলৈ হ'লে আমি এনে ধৰণৰ কৰ্ম কৰিব লাগিব, অন্যথা আমি ইয়াৰ বিপৰীত কৰ্ম কৰিলে আমাৰ ধ্বংস অনিবাৰ্য। গতিকে এই বিষয়সমূহ আমি কিছু তীক্ষ্ণভাৱে চোৱাৰ ইনশাআল্লাহ আমি চেষ্টা কৰিব লাগিব। যিহেতু আমাক লৰালি কালৰ পৰা আমাক ধৰ্মীয় শিক্ষাই যেনেধৰণে আমাক নামাজৰ শিক্ষা দি আহিছে, কোৰাণৰ আদৰ্শৰ সৈতে আমি কোনো মিল পোৱা নাই। ইয়াৰ উপৰিও আমি যিহেতু বুজি নাপাওঁ, আমাক শিকাইছে সূৰা ফাতিহা পঢ়িবৰ কাৰণে, তাৰপিছত আমাক যিকোনো এটি সূৰা পঢ়ি দিবলৈ কয়। আমিতো নাজানো, সূৰা ফাতিহাই নাজানো। আমাক শিকাইছে মাগৰিবৰ নামাজ খুব শ্বৰ্ট কৰিবা। গতিকে দেখা গৈছে যে মাগৰিবৰ নামাজত আমাৰ কি পঢ়া যায়, সূৰা ফাতিহাৰ পিছত ইন্না আতাইনাকা আল কাউসাৰ আমি পঢ়ি আছো, অৰ্থ যিহেতু আমি নাজানো। ইন্না, আল্লাহে কৈছে, এই ভাষ্য আল্লাহৰ, ইন্না নিশ্চয়, আতাইনাকা নিশ্চয় মই তোমাক দিছো, আল্লাহে বাৰ্তাবাহকক কৈ আছে মই তোমাক দিছো আল কাউসাৰ। আল কাউসাৰ অৰ্থাৎ এই কোৰাণ মজিদক বুজাই আছে। এই ভাষ্য আল্লাহৰ, অথচ আমি অৰ্থ বুজি নোপোৱাৰ কাৰণে আমাৰ প্ৰচলিত নামাজত আমি আল্লাহকে কৈ আছো ইন্না আতাইনা, আল্লাহক কৈ আছো নিশ্চয় মই তোমাক দিছো আল কাউসাৰ। ইয়াৰ প্ৰাসংগিকতা বিবেচনা কৰক। আল্লাহে বাৰ্তাবাহকক কৈছে যে তুমি কোৱা, কুল, তুমি কৈ দিয়া, আল্লাহু আহাদ, যে আল্লাহ এজন। আমাৰ আনুষ্ঠানিক প্ৰচলিত নামাজত আমি সূৰা ফাতিহা পঢ়ি আমি আল্লাহকে আকৌ একেটি কথা ঘূৰাই কৈ দিছো, কুল, তুমি কোৱা, আল্লাহু আহাদ। কি প্ৰাসংগিকতা আছে প্ৰিয় দৰ্শকবৃন্দ এনেধৰণৰ কথা বতৰাসমূহৰ। গতিকে আমি আপোনালোকৰ মাজলৈ এক খুব স্পৰ্শকাতৰ বিষয় কেৱল বিবেচনাৰ বাবে কিছু কথা দাঙি ধৰিলো। সিজদা সম্পৰ্কত, ৰুকু সন্দৰ্ভত, মুছাল্লি সন্দৰ্ভত, তাৰোপৰি আমাৰ আনুষ্ঠানিক সালাতত আমি যি নামাজ পঢ়ি আছো, সেই নামাজত কোৰাণ মজিদত আল্লাহে আমাক কোৱা কথাখিনিয়ে ওলোটাকৈ আমি আমাৰ ফালৰ পৰা আল্লাহক কৈ আছো। গোটেই কোৰাণ মজিদত যিমান কুল 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 পাব, দেখা পাব আল্লাহে আদেশ কৰি আছে, সেই আদেশকে আমি ওলোটাই আল্লাহকে কৈ আছো। আমি আশা ৰাখিম প্ৰত্যেকগৰাকী বিবেকবান ব্যক্তিয়ে যদি নিৰপেক্ষ দৃষ্টিভংগীৰে ইয়াৰ প্ৰাসংগিকতা বিবেচনা কৰিব বিচাৰে, ইনশাআল্লাহ একেবাৰে স্পষ্ট হ'ব। কোৰাণ মজিদ গাইডলাইন্স আল্লাহে আমাক শিকাই আছে, কথা কৈ আছে, সেই কথাখিনিকেই যদি আমি আল্লাহক কৈ দিওঁ, ইয়াৰ প্ৰাসংগিকতা কিবা থাকিব বুলি অন্তত আমি বিবেচনা কৰিব পৰা নাই। সেয়েহে আমি আশা ৰাখিছো প্ৰিয় দৰ্শকবৃন্দ, সময় থাকোঁতেই আমি এনেধৰণৰ স্পৰ্শকাতৰ বিষয়সমূহক আমি যথাযথভাৱে বিবেচনা কৰি যদি আমি সঠিক সিদ্ধান্ত ল'ব নোৱাৰো, তেন্তে হয়তো আমি ভয়ংকৰ আজাবৰ শাস্তি সন্মুখীন হ'ব লগা হ'ব। যেহেতু আল্লাহে কোৰাণ মজিদ বাইনাত কৰি দিছে, স্পষ্ট কৰি কৈ দিছে, কেৱল আমাৰ বুজাৰ মানসিকতা নথকাৰ বাবে আমি একো ধৰিব পৰা নাই।
আলহামদুলিল্লাহ রাব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা রাব্বি আন ইয়াহদুরুন রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ সালামুন আলাইকুম।